এফালে বানপানীৰ সমস্যা, আনফালে পানীৰ অভাৱ। বিপদত পৰিছে খেতিয়কসকল। নষ্ট হৈছে বিঘাই বিঘাই শালি ধানৰ খেতি। যিদৰে ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰি কৃষকৰ খেতি ধ্বংস কৰিছিল, যিদৰে ধ্বংস কৰিছিল কৃষকৰ সপোন, সেই সময়তে পানীৰ অভাৱৰ বাবে বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকৰ মাজত। খৰাং বতৰৰ বাবে দুশ্চিন্তাত পৰিছে কৃষকসকল। এতিয়া আমিতো শালিত যিখিনি খেতি কৰিছো এইখিনি খৰাং বতৰে নষ্ট কৰি পেলাইছে। তামাৰহাটৰ কেইবাখনো গাঁৱৰ খেতি পথাৰত মেলিছে চিৰাল ফাট। কাছুখানা, বৰুণডাঙ্গা, পাগলাহাট, কুমাৰগঞ্জ আদি গাঁও পঞ্চায়তৰ শ শ বিঘা খেতি পথাৰত ফাট মেলাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। বানপানীৰ ফলত পলমকৈ কঠীয়া ৰুইছিল যদিও বৰষুণ নোহোৱাত পানীৰ অভাৱত বৰ্তমান চিৰাল ফাট মেলিছে পথাৰসমূহত। পানীৰ অভাৱত শালি ধানৰ খেতি পথাৰত মেলিছে চিৰাল ফাট। নষ্ট হৈছে বিঘাই বিঘাই কঠীয়া। ইফালে অঞ্চলটোৰ খেতিপথাৰত পানী দিয়াৰ বাবে নাই জলসিঞ্চনৰ কোনো আঁচনি। অকল বৰষুণৰ পানীয়েই একমাত্ৰ ভৰসা কৃষকসকলৰ। জানিব পৰা অনুসৰি জলসিঞ্চন আঁচনি ৰূপায়ণৰ বাবে দীৰ্ঘদিন ধৰি বিধায়ক, সাংসদ অথবা বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অনুৰোধ জনাই আহিছে যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। কোনো আশা আকাংক্ষা আমি কৰিব পৰা নাই। আজিলৈকে দহৰপুৰ গাঁৱত, কাছুখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত দহৰপুৰ গাঁৱত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই। আমি প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল। কেতিয়াবা বৰষুণ বেছি হোৱাৰ কাৰণে শালি ধান কৰিব পৰা নাই। কেতিয়াবা এতিয়া খৰাং বতৰে শালি আমাৰ নষ্ট কৰি আছে। খনৰ ওপৰতে আমি নিৰ্ভৰশীল। আমি ইয়াত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই। খেতি কৰিয়ে খাওঁ। কৃষিৰ ওপৰতে আমাৰ গোটেইখিনি নিৰ্ভৰশীল কৰি আছোঁ আমি। কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষকে উপায়ন্তৰ হৈ বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়। অতি শীঘ্ৰেই কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰি সমস্যা সমাধানৰ বাবে আহ্বান দুৰ্ভগীয়া কৃষকৰ। গতিকে আমি উপৰোক্ত কৰ্তৃপক্ষ, বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাইছোঁ যে ইয়াৰ সুবিহিত ব্যৱস্থাৰ কাৰণে ইয়াৰ কিবা সুবিহিত ব্যৱস্থা কৰি দিয়াৰ বাবে আমি টানিৰ অনুৰোধ জনালোঁ। আমি উপৰোক্ত কৰ্তৃপক্ষক, বিধায়ক, সাংসদক আমি টানিৰ অনুৰোধ জনাইছোঁ। DC মহোদয়ক খাস কৰি, বিশেষ কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া দেৱকো আমি বিশেষ কৰি টানি অনুৰোধ জনাইছোঁ তেখেতে যাতে এই কৃষকৰ সুবিহিত ব্যৱস্থাৰ কাৰণে চিন্তা চৰ্চা কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।